তো লাস্ট ক্লাছত আমি ডিসকাস কৰিছিলো টেন্সৰ বিষয়ে হয় না টেন্সত আমি শিকিছিলো যে টেন্স কি হয় প্ৰেজেন্ট পাষ্ট ফিউচাৰ আৰু এই টেন্সটো আমি টাইমৰ লগত ৰিলেটেড কৰিব পাৰো যেনেকৈ আমাৰ দেখা পাইছে ইয়াত ক্লক এটা পাষ্ট এটা প্ৰেজেন্ট এটা ফিউচাৰ হয় না তো তেনেকৈ প্ৰত্যেকটা টেন্স আমি কি কৰিব পাৰো ক্লাসিফাই কৰিব পাৰো ফ'ৰ কেটেগৰীত যেনেকৈ প্ৰেজেন্ট টেন্স প্ৰেজেন্ট সিম্পল টেন্স প্ৰেজেন্ট কন্টিনিউয়াস প্ৰেজেন্ট পারফেক্ট প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস ঠিক তেনেকৈ পাষ্ট টেন্সৰো আছে চাৰিটা আৰু ফিউচাৰৰো আছে এতিয়া আমি আগুৱাই যোৱাৰ আগত আৰু এটা বস্তু ক্লিয়াৰ কৰো আমি কৈছিলো যে যিকোনো টেন্সৰ মিনিমাম চাৰিটা বস্তু আমাৰ জানা দৰকাৰ সাপোজ এক্সাম্পল হিচাপে মই দেখাই আছো তোমালোকক যেনেকৈ প্ৰেজেন্ট টেন্সৰ আমি বস্তু শিকিব লাগে যে প্ৰেজেন্টৰ সিম্পল যদি প্ৰেজেন্টৰ সিম্পলৰ কথা ক'ব যাওঁ এইটো টেন্সৰ বিষয়ে আমি কেইটা বস্তু শিকিব লাগিব চাৰিটা এক নম্বৰ কি শিকিব লাগিব মনত আছেনে আমি মিনিং শিকিব লাগিব প্ৰেজেন্ট সিম্পল টেন্স মানেনো কি হয় সেইটো আগত আমাৰ ক্লিয়াৰ হ'ব লাগিব সেকেন্ড আমি কি শিকিম কাৰণ প্ৰত্যেকটা টেন্সৰ এটা ফৰ্মুলা থাকে হয় না তো ফৰ্মুলা নজনাকৈ আমি কেনে সলভ কৰিম এইটো আমি জানিব লাগিব থাৰ্ড আৰু কি শিকিব লাগিব আমাৰ এটা নোটস থাকিব এইটো নোটস বাৰুনো কি হয় নোটসটো কি আছিলে নোটসটো হল আমাৰ ফৰ্মুলাটো কেনেকৈ ইউজ কৰিম তাৰ ওপৰত নোটস থাকে যেনেকৈ ফৰ্মুলা কি হয় সাবজেক্ট ভার্ব ওয়ান অবজেক্ট এইটো যে আমাৰ ফৰ্মুলাটো দিছে যে প্ৰেজেন্ট সিম্পল টেন্সৰ এটা ফৰ্মুলা থাকে সাবজেক্ট ভার্ব ওয়ান অবজেক্ট এই সাবজেক্ট ভার্ব ওয়ান অবজেক্টটো কেনেকৈ আমি ইউজ কৰিম তাক আমি খুব ধুনীয়াকৈ নোটছত লিখি ল'ম যে সাবজেক্টটো কেনেকৈ ইউজ কৰিব লাগিব ভার্বটো কেনেকৈ ইউজ কৰিব লাগিব অবজেক্ট কেনেকৈ কৰিম বা ভার্বত কি কি পৰিৱৰ্তন হ'ব এই গোটেই কাহিনী আমি নোটছৰ মাজত লিখিম ঠিক আছে এণ্ড থাৰ্ড ফৰ্থ নম্বৰ লাষ্টত কি শিকিব লাগিব ইণ্ডিকেটৰ ইণ্ডিকেটৰ মানে কি আছিলে ইণ্ডিকেটৰ মানে আছিলে যিবিলাক নেকি আমাক ইণ্ডিকেট কৰিব ইণ্ডিকেট কি বস্তু ইণ্ডিকেট মানে কাক বুজায় কোৱা মানে যিয়ে আমাক চিনাকি কৰি দিয়ে ঠিক আছে এতিয়া আমাৰ হাতত কিমানটা টেন্স আছে টোটেল 12টা আছে না নাই 12টাৰ মাজত এটা কোৱেশ্চন আহিছে কোনটো টেন্সৰ পৰা আহিলে তুমি কেনেকৈ গম পাবা যেনেকৈ তোমাক কোৱেশ্চন এইটো দিয়া হ'ল হি প্লে ক্ৰিকেট ডেইলি তো এইটো এটাহে কোৱেশ্চন দিছে আমাক কৈছে যদি আইডেন্টিফাই কৰিব দিয়ে যে হি প্লে ক্ৰিকেট ডেইলি এই সেন্টেন্সটো কোনটো টেন্সৰ হয় প্ৰেজেন্ট টেন্সৰ চাৰিটাৰ মাজত যিকোনো এটা হ'ব নে পাষ্টৰ হ'ব নে ফিউচাৰৰ তাক চিনাকি কৰা কিবাটো উপায় থাকিব লাগিব হয়নে সেই চিনাকিকৰণ যিবিলাক বস্তু আছে তাক আমি কি বুলি দিছো নাম ইণ্ডিকেটৰ বুলি তো প্ৰত্যেকটা টেন্সৰ এনেকুৱা কিছুমান শব্দ থাকিব এনেকুৱা কিছুমান কেচিং ক্ল থাকিব যাৰ দ্বাৰা আমি টেন্সটো ইজিলি আইডেন্টিফাই কৰিব পাৰিম ঠিক আছে তো এতিয়া আমি আগলৈ আগবাঢ়ো টেন্সৰ নাম কেইটা লিখি ল'বা প্ৰেজেন্ট সিম্পল টেন্স তো প্ৰেজেন্ট সিম্পল টেন্সৰ ফাৰ্স্ট মিনিং কি দিছে যে বৰ্তমান সময়ত কোনো এটা কাম কৰা বা হোৱা বুজালে তাক প্ৰেজেন্ট সিম্পল টেন্স তো বৰ্তমানে যদি কিবা এটা কাম আমি কৰি আছো সেই কামটো প্ৰেজেন্ট সিম্পল টেন্সত লিখিম কৰা বা হোৱা ঠিক আছে আৰু এই টেন্সৰ কাৰণে এটা ফৰ্মুলা আমি আগতে ক'লো সাবজেক্ট ভার্ব ওয়ান অবজেক্ট নেক্সট আমি পাম নোটস এইটো মোস্ট ইম্পৰ্টেন্ট হয় ইয়াতে আমাৰ খেলিমেলি লাগিব মোস্ট অফ দ্য ষ্টুডেন্ট ইয়াতেই মিস্টেক কৰে তো ইয়াত কি দিছে ফার্স্ট যদি আমি চাও লিখা আছে প্ৰেজেন্ট সিম্পল টেন্সৰ সাবজেক্টটো সাবজেক্ট বুজি পোৱা নাই সাবজেক্ট আমি পঢ়িছো না আগত আমি টেন্স স্টার্ট কৰা আগতেই 7টা বেসিক কনসেপ্ট আমি আলোচনা কৰিছিলো তাৰে মাজত কি কি আছিলে সাবজেক্ট আছিলে ভার্ব অবজেক্ট পারসন নাম্বার নাউন প্রনাউন এই 7টা যিকোনো ষ্টুডেন্ট টেন্সত মানে টেন্স শিকাৰ আগত শিকি ল'ব লাগিব নহলে টেন্সত বুজাত অসুবিধা হৈ যাব তো আমি যেহেতু এই 7টা জানো তো ইয়াত আমাক কি কৈছে প্ৰেজেন্ট সিম্পল টেন্সৰ সাবজেক্ট মানে যিটো টেন্স আমি কাৰেকশন কৰি আছো হেতু টেন্স যদি প্ৰেজেন্ট সিম্পল টেন্সৰ হয় তেনেহলে প্ৰথম চাব লাগিব তাৰ সাবজেক্টটো থাৰ্ড পারসন সিঙ্গুলার নাম্বার হলে মেইন ভার্বৰ শেষৰ আখৰৰ লগত এস ইএস বা আইইএস যোগ কৰা হয় তো এটা এক্সাম্পল হিচাপে টেন্স লিখি আছো ইয়াত যেনেকৈ হি সিং এ সং
তো এইটো প্ৰেজেন্ট সিম্পল টেন্সৰ এটা কোৱেশ্চন হয় ইয়াৰ সাবজেক্ট কোনটো হয় হি এইটো সাবজেক্ট হয় তো এই সাবজেক্টটো কি আমাৰ থাৰ্ড পারসন হয় না সেইটো আমি আগতে চাম সেকেন্ড পয়েন্টটো কি সিঙ্গুলার নাম্বার হয় না নাই তো ইয়াত আমাৰ দুটা বস্তু সোমাই গৈছে থাৰ্ড পারসন চাবৰ কাৰণে আগত জানিব লাগিব পারসন কাক কয় জানো না নাই পারসন কেই প্ৰকাৰ হয় কি কি আছিল ফার্স্ট পারসন সেকেন্ড পারসন থার্ড পারসন তো হি এটো কে নম্বৰ পারসন হ'ব এটো থার্ড পারসন হয় আৰু আমাৰ নিয়মতে কি লাগি আছে থার্ড পারসন লাগি আছে হয় না নাই তো এটো এটা কন্ডিশন তো ফিল আপ কৰিলে সেকেন্ড সিঙ্গুলার নাম্বার বুজাৰ আগত নাম্বার কাক কয় হেতু জানিব লাগিব নাম্বার অসমীয়াত কি বুজায় বচন মানে কেই প্ৰকাৰ হয় দুই প্ৰকাৰ কি হয় এক বচন বহু বচন তো ইয়াতে এক বচন মানে যত এটা বুজায় হয় না হি ইয়াত কেইজন মানুহৰ কথা কৈছে এটা কৈছে তেনেহলে ই সিঙ্গুলার হয় তো আমাৰ কন্ডিশন দুটা আছিলে সাবজেক্ট কি হ'ব লাগে থার্ড পারসন হেতু হৈছে আৰু কি সিঙ্গুলার নাম্বার হ'ব লাগে দুইটা যদি ফুলফিল কৰিছে তেনেহলে আমি কি কৰিব পাৰিম যেটো মেইন ভার্ব থাকিব তাৰ লাস্ট আখৰ যেটো মেইন ভার্ব ইয়াতে কি দিছে সিং দিছে লাস্টত কি আছে জি হয় না এই জিৰ লগত আমি হয় এস লগাব লাগিব নহলে ইএস নহলে আইএস এইখিনি আমাৰ কাম টেন্স কারেকশন কৰাৰ কাৰণে তো ইয়াত কোনটো লগাম নলগাম হেতু আমাৰ ইয়াত কন্ডিশন দিয়া আছে আমাৰ মেইন ভার্বৰ শেষৰ আখৰ যদি কি হয় প্ৰথম এক নম্বৰত দিছে মেইন ভার্বৰ শেষৰ আখৰ ভাৱেল থাকিলে তাৰ লগত ইএস যোগ কৰা হয় তো শেষৰ আখৰ যদি ভাৱেল যেনেকে এইটো এটা মেইন ভার্ব এইটো এটা গো হয় না ই এটা মেইন ভার্ব লাস্টত কি আছে ও আছে ওটো কি হয় ভাৱেল তেনেহলে আমি কি লগাম ইএস এইটো এটা মেইন ভার্ব যাৰ শেষৰ আখৰত কি আছে ও ইও এটা ভাৱেল হয় ইয়াৰ লগত আমি কি লগাইছো ইএস ঠিক তেনেকে যিবিলাক মেইন ভাৰ্বৰ শেষত আমি চাম যে ভাৱেল আছে ভাৱেল কেইটা হেতুটো জানো আমি সবে ভাৱেল কেইটা হয় কি হয় এ ই আই ও ইউ এই পাঁচটাক আমি ভাৱেল বুলি কওঁ ইয়াৰে যিকোনো এটা যদি শেষত আছে মেইন ভাৰ্বৰ তেনেহলে তাতে আমাৰ কি আহিব ইএস ক্লিয়াৰ হৈছে সবৰে নেক্সট দুই নম্বৰ পইণ্টটো মনত ৰাখিম যে মেইন ভাৰ্বৰ শেষৰ আখৰ যদি কনসোনেন্ট হয় তেনেহলে মাত্ৰ এস যোগ কৰিব লাগে কনসোনেন্ট কোনবিলাক যিবিলাক ভাৱেল নহয় হয় না তেনেকে কলে হ'ব নেকি ভাৱেল কেইটা এৰি কেনে আৰু সেমি ভাৱেল কেইটা এৰি কেনে বাকি যিমান কেইটা আছে তাক কনসোনেন্ট বুলি কয় যিমান কেইটা মানে কিমানটা আছে কনসোনেন্ট টোটাল আমাৰ কিমান আছে 19 হয় না 19 আমাৰ কনসোনেন্ট আছে তো ইয়াত যেনে দেখাই দিছো এইটো এটা ভার্ব ওয়ার্ক এই ভার্বৰ শেষত কি আছে আমাৰ কে আছে কে টু কনসোনেন্ট হয় সেইকাৰণে ইয়াত আমি কি যোগ কৰিছো এস এইটো শেষৰ আখৰ ডি টু কনসোনেন্ট হয় আমি কি যোগ কৰিছো এস ঠিক তেনেকে সিং তাতে জি আছে কনসোনেন্ট হয় তাৰ লগত এস মনত থাকিব নেক্সট পইণ্ট চাওক এতিয়া থাৰ্ড নম্বৰ কন্ডিশনত কি দিছে মেইন ভাৰ্বৰ শেষৰ আখৰ ওয়াই থাকিলে আৰু তাৰ আগত ভাৱেল থাকিলে তাৰ লগত এস যোগ কৰা হয় কথাটো কি কৈছে মেইন ভাৰ্বৰ শেষত যদি ওয়াই আছে আৰু তাৰ আগত এক্সাম্পল ইয়াত দিয়া আছে তাৰ ভালকে বুজি পাবা সো প্ৰত্যেকটা মেইন ভাৰ্ব এইটো এটা মেইন ভাৰ্ব ক্রাই ইয়াৰ শেষত আছে ওয়াই এইটো ফ্লাই ওয়াই আছে এইটো সে ইয়াতে ওয়াই আছে প্লে ওয়াই তো প্ৰত্যেকটা মেইন ভাৰ্ব চাইছো আমি শেষত ওয়াই আছে যদি মেইন ভাৰ্বৰ শেষত ওয়াই আছে আৰু ওয়াইৰ আগত ভাৱেল আছে এইটো ওয়াইৰ আগত কি ভাৱেল আছে নে কনসোনেন্ট এইটো তেনেহলে নহব এইটো ওয়াইৰ আগত ভাৱেল আছে নে কনসোনেন্ট কনসোনেন্ট কিন্তু ইয়াৰ ক্ষেত্ৰত যদি চাব যাও সে ইয়াতে ওয়াইৰ আগত এ টু কি হয় আমাৰ ভাৱেল হয় এনেকুৱা ধৰণৰ ভাৰ্বৰ ক্ষেত্ৰত শেষত ওয়াই তাৰ আগত কি আছে ভাৱেল তেনেহলে আমি এস যোগ কৰিব লাগিব মনত থাকিব যেনেকে প্লে ভাৰ্বৰ আগত কি আছে ভাৱেল আছে তেনেহলে এস যোগ কৰিছো কিন্তু আৰু এটা কথা আছে কিন্তু তাৰ আগত কনসোনেন্ট থাকিলে ওয়াই টু উঠুৱাই দি আইএস যোগ কৰা হয় এতিয়া ওয়াইৰ আগত যদি কনসোনেন্ট আছে তেনেহলে ওয়াই টু ৰিমুভ কৰিব লাগিব আমি যেনেকে ইয়াতে দেখা পাইছো ওয়াই আছে
ওয়াইৰ আগত এটা আৰ যেটো নেকি কনসোনেন্ট হয় ইয়াৰ ক্ষেত্ৰত আমি যেতিয়া নেকি আমি কি কৰিছো কাৰেকশন কৰিছো তেতিয়া চাইছানে এনসাৰত আমাৰ ওয়াইটো নাই ওয়াইটো উঠি কেনে আই ই এস তিনটা বহি গৈছে ঠিক তেনেকে ফ্লাই ওয়াইৰ আগত আছে কি কনসোনেন্ট সেই কাৰণে সেই কনসোনেন্ট ওয়াইটো উঠি কেনে আই ই এস আহিছে মনত থাকিব তাৰ পিছত এইটো এটা লাষ্ট পইণ্ট যে মেইন ভাৰ্বৰ শেষত যদি এছ 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 এইচ চি এইচ এক্স নাইবা অ থাকিলে সেইবোৰৰ শেষত ই এছ যোগ কৰা হয় এতিয়া এনেকুৱা কিছুমান ভাৰ্ব পাম য'ত নেকি লাষ্টত কি আছে ডাবল এছ আছে নহলে এছ এইচ আছে আকৌ চি এইচ আছে আৰু লাষ্টত এক্সও থাকিব পাৰে তেনেকুৱা ধৰণৰ ভাৰ্বৰ ক্ষেত্ৰত আমি ই এছ লগাব লাগিব যেনে মিছ মিছেছ হৈ যাব ৰাছ ৰাছেছ কেটছ কেচেছ বক্স বক্সেছ থাকিব মনত এইখিনি তোমালোক নোট কৰি ল'বা মোস্ট ইম্পৰ্টেণ্ট হয় এইখিনি আমাৰ লাগিব ঠিক আছে তো নেক্সট এতিয়া আহিছো আমি লাষ্ট পইণ্ট ইণ্ডিকেটৰ যেটো নেকি আমাক সহায় কৰিব টেন্সটো চিনাকি কৰাত তোমাক কোনবাই যেতিয়া নেকি তুমি টেন্স শিকিবা সবৰ আগত এটাই প্ৰশ্ন আহিব সবৰ ফালৰ পৰা কাৰোবাৰ ওচৰত যাবা কোনবাই ক'ব তুমি টেন্স পাৰা নে নাই তেতিয়া তুমি ক'বা বহুত কনফিডেন্টলি হয় মইতো পাৰোৱে পিছত টেন্স লিখি দিবা এটা কোৱেশ্চন দি কিনে ক'বা এইটো কোনটো টেন্সৰ কোৱেশ্চন তেতিয়া তোমাক যে সহায় কৰিব হেল্প মানে বিচাৰি উলোৱা সেই কেইটা হল ইয়াত যে টেন্স এটা প্ৰেজেন্ট সিম্পল টেন্স হয় নে নাই তাক তুমি ইয়াৰ দ্বাৰা প্ৰমাণ কৰিব পাৰা সাপোজ ইয়াতে কি লিখা আছে অলৱেজ হয় না এই অলৱেজ শব্দটো মানে প্ৰেজেন্ট সিম্পল টেন্স সেইবিলাকক কোৱা হয় য'ত নেকি কামটো সদায় কৰে তো এই অলৱেজ শব্দ যদি কোনবা সেন্টেন্সত লিখা আছে তেনেহলে হেতু সেন্টেন্স প্ৰেজেন্ট সিম্পল টেন্সৰ হয় এটা এক্সাম্পল মই দি আছো ইয়াতে he always go to school এনেকে এটা টেন্স দিছে তোমাক কারেকশন কৰিব দিছে যে এই টেন্সটো কোন টেন্স হয় তুমি আইডেন্টিফাই কৰা তেনেহলে তোমাৰ এইটো লিষ্ট যদি মনত থাকে তুমি ইজিলি আইডেন্টিফাই কৰিবা যে অলৱেজ লিখা আছে দেন অৰ্থ আমাৰ বুজিব ইমান নালাগে ইন্ডিকেট চাইকেনে আমি আইডেন্টিফাই কৰিব পাৰো প্ৰেজেন্ট সিম্পল টেন্স এটো হ'ব কৰবাৰ এনেকুৱা থাকিব পাৰে শেষত কি লিখা থাকিব পাৰে ডেইলি তো ডেইলি আমাৰ ইন্ডিকেটৰ হয় না নাই ইয়াত আছে তো কোনবা সেন্টেন্সৰ শেষত ডেইলি লিখা আছে তেনেহলে সেই সেন্টেন্সটো আমাৰ প্ৰেজেন্ট সিম্পল টেন্সত হয় মানে এই গোটেইখিনি আমি মুখস্থ ৰাখিম মনত থাকিব যত অলৱেজ নেভাৰ ডেইলি উইকলি মান্থলি ইয়াৰলি ইউজুৱেলি ৰেগুলাৰলি তাৰ পিছত জেনাৰেলি ৰেগুলাৰ এক্টিভিটিজ জেনাৰেল ট্ৰুথ ইউনিভাৰ্সেল ট্ৰুথ হিষ্টৰিকেল প্ৰেজেন্ট হেবিচুৱেল একচন ওয়ান্স টুৱাইস ফ্ৰিকুৱেন্টলি অফেন এভৰি ডে উইক মান্থ নেচাৰেল ৱৰ্ক সেldom এন্ড পার্মানেন্ট ৱৰ্ক এই গোটেইখিনি তোমাৰ মেমৰি থাকিব লাগিব তেতিয়াহে তুমি সেন্টেন্সটো আইডেন্টিফাই কৰিব পাৰিবা তো এইখিনি আছে নে তোমালোকৰ লিখা আছে সবৰে তো এইটো আছিল লাষ্ট আমাৰ শিকিব লগা বস্তু এতিয়া আমি ডাইৰেক্ট প্ৰেক্টিছত যাম আমি কি কি শিকিলো ইয়াতে আমি প্ৰেজেন্ট সিম্পল টেন্সৰ আলোচনা কৰি আছো ফাৰ্স্ট শিকিছো প্ৰেজেন্ট সিম্পল টেন্স মানে কাক কয় তাৰ মানে কি মিনিং শিকিছো হয়নে সেকেন্ড কি শিকিলো এটা প্ৰেজেন্ট সিম্পল টেন্সৰ ফৰ্মুলা আছে ফৰ্মুলাৰ বিষয়ে আমি চালো থাৰ্ড আমি কি পালো নোট পাইছো নোটটো ভালকে জানোনে নোটটো আসলতে কি কাম কৰি আছে ইয়াতে আমাৰ ফৰ্মুলাটো বুজাত সহায় কৰি আছে আৰু লাষ্ট কি শিকিলো ইন্ডিকেটৰ আৰু ইন্ডিকেটৰটো কি কৰি আছে আমাক সেন্টেন্সটো চিনাকি কৰাত সহায় কৰি আছে আৰু হেইটো হল এইটো লিষ্ট তো এতিয়া তুমি টেন্স শিকাৰ পিছত যদি কেতিয়াবা আমাক কোৱা যে স্যাৰ মই টেন্সটো বুজি পাইছো কেনে কৰিব লাগে বাট চিনাকি কৰিব নোৱাৰো তেনেহলে হেইটো বেমাৰৰ ঔষধ কোনটো হ'ব যে তুমি হেইটো মনত ৰাখা নাই কথাটো বুজি পাইছা নে যে স্যাৰ মই টেন্স চিনাকি কৰিব পাৰো কিন্তু তাৰ এনসাৰ কৰিব নোৱাৰো কাৰণ কি মই নাজানো যেনেকে টেন্স চিনাকি কৰিছো তাৰ ফৰ্মুলাও জানো যে সাবজেক্ট ভার্ব ওয়ান অবজেক্ট ইমানখিনি জানা তথাপি এনসার কৰিব নোৱাৰা তাৰ কাৰণ কি তুমি নোটসটো ভালকে নাজানা এই ফৰ্মুলা যদিও জানা তাক ব্যৱহাৰ কৰিব নাজানা তাৰ কাৰণে তোমাৰ মিস্টেক হৈ আছে আৰু গোটেইখিনি জানা তেনেহলে তোমাৰ টিচাৰও নালাগে শিকাবৰ কাৰণে বুজি পাইছা নে তুমি সব নিয়ম জানা তো তুমি জাদুগাৰ হৈ গৈছা এতিয়া আৰু কোনো জাদুগাৰ তোমাৰ নালাগে তুমি খালি জাদু কৰিলে হল হবনে এতিয়া এই গোটেইখিনিৰ ওপৰত বেছ কৰি কেইটামান কুৱেশ্যন তোমালোকক দিম
তোমালোক প্ৰেক্টিচ কৰিবা আৰু চাবা তোমালোক পাৰা নে নাই যেনেকে ফাৰ্ষ্ট কুৱেশ্যন নিজে নিজে বহি ওলাই লোৱা আৰু মোৰ লগত প্ৰেক্টিচ কৰিব ষ্টাৰ্ট কৰা Question number 1 solve কৰাচোন The sun rise in the east তিনটা লিখা তিনটাৰ এনসাৰ কৰাৰ পিছত মই সলভ কৰিম তোমালোক মিলাই চাবা এনসাৰটো হৈছে নে নাই Question number 2 he always go to school Question number 3 this paper appear daily এটো সলভ কৰিব লাগিব কোনখিনি এৰিয়া গম পাইছানে